দর্শনকারীক ফাঁসি দিয়ক, ফাঁসি দিয়ক, ফাঁসি দিয়ক, দর্শনকারীক ফাঁসি দিয়ক, ফাঁসি দিয়ক, ফাঁসি দিয়ক। দর্শন কাণ্ড আমি সমর্থন নকৰো, দর্শনকারীক আমি সমর্থন নকৰো। অসম ৰাজ্যিক জমিয়ত উলামাৰ ভাৰপ্ৰাপ্ত সম্পাদক মই কলিমুদ্দিন। যেটো ধিংগৰ ঘটনা ইতিমধ্যে সংঘটিত হৈ গ'ল, সমগ্ৰ অসম জোকাৰি গৈছে ঘটনাটোৱে। তো এই ঘটনাটো মই বা আমাৰ জমিয়ত উলামাৰ তৰফৰ পৰা চৰকাৰ প্ৰশাসনক অনুৰোধ জনাইছোঁ, উচিত তদন্তক্ৰমে প্ৰকৃত দোষীক কৰায়ত্ব কৰি দৃষ্টান্তমূলক শাস্তি বিহিব লাগে। আৰু লগে লগে এইখিনিও আমি প্ৰত্যক্ষ কৰিছোঁ, ডিংগৰ যিটো ঘটনা নাৰকীয় ঘটনা সংঘটিত হৈছে, তাৰ এদিন পিছত এনেকৈ অসমত আৰু বিভিন্ন প্ৰান্তত ঘটনা সংঘটিত হৈছে। যেনে আমাৰ হোজাইত হৈছে, তেজপুৰ হৈছে, তেনেকৈ আৰু বিভিন্ন ঘটনা সংঘটিত হৈছে। শিশুসকলক হোজাইৰ ঘটনাটা হ'ল, আপোনালোকে দেখিছে এজন টিউশ্যন টিচাৰে কণমানি ছোৱালী এজনীক দৰ্শন কৰিছে। এই ঘটনাটো আমি নিন্দা জনাইছোঁ, তেজপুৰতো আমি নিন্দা জনাইছোঁ। গতিকে এনেধৰণৰ ঘটনাৰ লগত যিসকল পাখণ্ড জড়িত, অপৰাধী জড়িত, প্ৰকৃত দোষীক উচিত তদন্তক্ৰমে কৰায়ত্ব কৰি এনেধৰণৰ দৃষ্টান্তমূলক শাস্তি বিহিব লাগে, যাতে অনাগত দিনত কোনোবাই কোনো নাৰী বা কোনো মহিলা বা কোনো ছোৱালীৰ চকু ৰাখি কথা ক'বলৈ যাতে সাহস গোটাব নোৱাৰে, তাৰ কাৰণে চৰকাৰ প্ৰশাসনে যথোচিত ব্যৱস্থা গ্ৰহণ কৰিব লাগে। ডিংগৰ লগতে সমগ্ৰ অসমত এনেধৰণৰ যিটো ঘটনা ইতিমধ্যে সংঘটিত হৈছে, অসম ৰাজ্যিক জমিয়ত উলামাৰ তৰফৰ পৰা আমি তীব্ৰ নিন্দা জনাইছোঁ, গৰিহণা জনাইছোঁ, ধিক্ষাৰ জনাইছোঁ। আৰু এনে অপৰাধীবিলাকক যাতে কোনো পৰ্যায় ৰেহাই দিয়া নহয়, উচিত শাস্তি দিয়া হয়, তাৰ কাৰণে চৰকাৰ প্ৰশাসনক আমি তীব্ৰভাৱে আহ্বান জনাইছোঁ। কথাটো মানুহে এতিয়া খঙত অগ্নিগৰ্ভ হৈ পৰিছে। এই সময়ত মানুহে এই সিদ্ধান্ত ল'বই, অপৰাধ সংগঠিত কৰিব আৰু তাৰপিছত মানুহে তেওঁক ভাল পাব, এইটোতো হ'বই নোৱাৰে। অপৰাধীৰ পক্ষত কেতিয়াও কোনো মানুহ থাকিব নিবিচাৰে। কিন্তু ইয়াত মই আৰু এটা কথা সংযোগ কৰিব বিচাৰিছোঁ আপোনাৰ চেনেলৰ মাধ্যমত। কেতিয়াবা আমি দেখিছোঁ যে কোনো বিষয় লৈ মানুহে সাম্প্ৰদায়িকতাৰ বিষবাষ্প বিয়পায়, এটা বিভাজনৰ সৃষ্টি হয়। মই কাতৰ অনুৰোধ ৰাখিম অসম ৰাজ্যিক জমিয়ত উলামাৰ তৰফৰ পৰা যে কোনো মানুহ অপৰাধ হ'লে তাৰ জাতি, তাৰ জনগোষ্ঠী বা তাৰ ধৰ্মটো আচলতে দায়ী নহয়। অপৰাধীয়েই যিকোনো ধৰ্মত থাকিব পাৰে, যিকোনো জনগোষ্ঠীত থাকিব পাৰে। ডিংগৰ ঘটনাৰ পিছতো আপোনালোকে দেখিছে বিভিন্ন মানুহ ইয়াত বিভিন্ন ব্যক্তিয়ে এনেধৰণৰ ঘটনা সংঘটিত কৰিছে। গতিকে আমি সাম্প্ৰদায়িক সম্প্ৰীতি যাতে অক্ষুণ্ণ থাকে, আমাৰ ভাতৃত্ববোধ যাতে বিনষ্ট নহয়, তাৰ প্ৰতি লক্ষ্য ৰাখি সকলো মানুহ ওলাই আহিব লাগে। অপৰাধ যাতে সংগঠিত কৰিব নোৱাৰে কোনোবাই। আমাৰ মহিলা আৰু আমাৰ নাৰী, আমাৰ ছোৱালী বোৱাৰীসকল যাতে নিৰাপদে থাকে, তাৰ কাৰণে চৰকাৰ প্ৰশাসনৰ লগত ৰাইজো ওলাই আহিব লাগে আৰু ৰাইজেও দৃষ্টি দিব লাগে। সেইকাৰণে আমি অনুৰোধ ৰাখিছোঁ অসম ৰাজ্যিক জমিয়ত উলামাৰ তৰফৰ পৰা, আহক অপৰাধীক আমি দৃষ্টান্ত শাস্তি বিহাৰ দাবী কৰোঁ। লগে লগে আমি শান্তি সম্প্ৰীতি যাতে অক্ষুণ্ণ থাকে, তাৰ বাবে আমি বিনম্ৰ অনুৰোধ জনাইছোঁ ৰাজ্যবাসীলৈ। কোনো অপরাধ আমি সমর্থন নকৰো। জমিয়ত উলামা জিন্দাবাদ, জমিয়ত উলামা জিন্দাবাদ। দর্শনকারী হুঁশিয়ার, অপরাধকারী হুঁশিয়ার, দর্শনকারীর বিচার লাগে, দর্শনকারীর বিচার লাগে, দর্শনকারীর কঠোর বিচার লাগে।